সো হাই দোস্ত পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সো দোস্ত ডিজিলকাৰ নামৰ এপ্লিকেশ্যনটোত মানে ডিজিলকাৰত আপোনালোকৰ ডকুমেণ্টছ আপোনালোকে তাত কেনেকৈ এড কৰিব পাৰিব মানে দোস্ত মই ক'ব বিচাৰোঁ যে এতিয়া যিসকলে ডিজিলকাৰৰ বিষয়ে নাজানে মই অলপ জনাই দিব বিচাৰোঁ। ডিজিলকাৰ মানে হৈছে দোস্ত এটা মানে চৰকাৰী এটা এপ্লিকেশ্যন হয়, মানে ভাৰত চৰকাৰৰ এটা এপ্লিকেশ্যন হয়। সো দোস্ত আমাৰ মানি বেগত আমি যিদৰে পইচা কেইটকা আমি থ'ব পাৰোঁ, মানে ৰাখি পেলাই আমি পইচা কেইটকা ভৰাই পেলাই মানি বেগত আমি ক'ৰবালৈ যেতিয়া ফুৰিবলৈ যাওঁ তাত মানে আমি পইচা কেইটকা মানে খৰচ কৰিব পাৰোঁ বা দেখুৱাব পাৰোঁ। ঠিক তেনেদৰে মানে এতিয়া দোস্ত যদি ক'ব যাওঁ ধৰি লওক গুগল পে' বা ফোনপে' এতিয়া যিকোনো ধৰণৰ মানে যিমানবোৰ এতিয়া UPI ID আছে ধৰি লওক মানে গুগল পে'তে যদি মই কওঁ তাত আমাৰ বেংক একাউণ্টখন আমি এড কৰি লওঁ। এড কৰি লোৱাৰ পিছত কি হয়, ক'ৰবাত যেতিয়া আমি ফুৰিবলৈ যাওঁ বা ট্ৰেভেল কৰোঁ তাত আমাৰ পইচা যদি ক'ৰবাত কিবা দিবলগীয়া থাকে আমি মানে পে'মেণ্টটো কৰিব পাৰোঁ। ঠিক আছে, সেইটো কথা মানে পে'মেণ্টটো কৰিব পাৰোঁ যিদৰে এতিয়া গুগল পে'ত হওক ফোনপে'ত হওক বা যিকোনো UPI ID এইখিনি। চ' দোস্ত এতিয়া মই যিটো এপ্লিকেশ্যনৰ বিষয়ে যিটো মই দেখুৱাবলৈ গৈ আছোঁ মানে হৈছে ডিজিলকাৰ। এতিয়া ধৰি লওক এতিয়া মই যিদৰে এতিয়া মই ক'লোঁ যে গুগল পে'ত ধৰি লওক আপোনালোকৰ বেংক একাউণ্টখন এড কৰা থাকে, বেংকত পইচা থাকে, আপোনালোকে ক'ৰবাত যেতিয়া ট্ৰেভেল কৰে পইচা কেইটকা আপোনালোকে পে'মেণ্ট কৰি দিব পাৰে। ঠিক তেনেদৰে মানে কি হয় আপোনালোকে ডকুমেণ্টছো মানে আপোনালোকে মনি বেগত কেৰি কৰে বা যিকোনো বস্তু কেৰি কৰে। ঠিক তেনেদৰে মানে এতিয়া যিটো মই দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক মানে এই ডিজিলকাৰ সহায়ত মানে কি হ'ব আপোনালোকৰ যিটো মানে মেইনলি আজিকালি মানে আধাৰখনে বিচাৰে, আধাৰ কাৰ্ড পান কাৰ্ডখন আপোনালোকে মানে এড কৰি থৈ দিব পাৰিব। যেতিয়া নেকি ক'ৰবাত যেতিয়া আপোনালোকে কিবা কাৰণত যেতিয়া ট্ৰেভেল কৰিব য'ত হ'লেও যাব, যেতিয়া আপোনাৰ ডকুমেণ্টছ বিচাৰিব সেই তাৰ পৰাই মানে যিটো ডিজিলকাৰ এপটো আপোনালোকে মানে বা এপ্লিকেশ্যনটো আপোনালোকে অ'পেন কৰি আপোনালোকে দেখুৱাই দিব পাৰিব যে মোৰ ডকুমেণ্টছটো ইয়াত আছে বুলি। এনেদৰে আপোনালোকে মানে দেখুৱাই দিব পাৰিব। সেইটোৱে হৈছে মানে ডিজিলকাৰৰ মানে প্ৰচেছ। ডিজিলকাৰৰ কামটো হৈছে যে ডিজিলকাৰত মানে আপোনালোকৰ ডকুমেণ্টছটো মানে কেৰি কৰিব পাৰিব। মুঠতে ডকুমেণ্টছটো আপোনালোকে তাত এড কৰি থ'ব পাৰিব। মানে ক'ৰবাত যদি কিবা কাৰণত ডকুমেণ্ট যদি আপোনালোকে লৈ অহা নাই তেতিয়াহ'লে মানে যদি পাহৰি গ'ল, অৰিজিনেলখন যদি মানে লগত নাই তেতিয়াহ'লে মানে ডিজিলকাৰৰ সহায়তে দেখুৱাই দিব পাৰিব। আৰু ডিজিলকাৰৰ পৰা যেতিয়া আপোনালোকে ডকুমেণ্টছটো দেখুৱাব তেতিয়া মানে যিকোনো ক্ষেত্ৰত আপোনালোকৰ মানে অৰিজিনেলখন নিবিচাৰে, কাৰণ ডিজিলকাৰটোৱে হয় অৰিজিনেল, গতিকে চৰকাৰী এপ্লিকেশ্যন হয়। সেই গতিকে মানে অৰিজিনেলখন যে ফিজিকেলি মানে যিখন কাৰ্ড থাকে কাৰ্ডখনক মানে ফিজিকেল কাৰ্ড বুলি কয়, ফিজিকেল কাৰ্ডখন নিবিচাৰিব। ডিজিলকাৰৰ পৰা যিটো আপোনালোকে দেখুৱাই দিব সেইটোতে মানে আপোনালোকৰ মানে ছেটিছফাই হৈ যাব বা সেইটোতে আপোনালোকৰ মানে প্ৰচেছটো মানে ক্লিয়াৰ হৈ যাব। চ' দোস্ত মুঠতে ডিজিলকাৰ এপ্লিকেশ্যনটোত আপোনালোকৰ ডকুমেণ্টছবোৰ আপোনালোকে কেনেকৈ এড কৰিব পাৰিব আজি সেইটোৰ বিষয়ে মই ষ্টেপ বাই ষ্টেপ আপোনালোকক এইটোৰ ভিতৰত দেখাবলৈ চেষ্টা কৰিম। হয়, ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে মোৰ নাম হৈছে পুলভ, আপোনালোকে চাই আছে টেকনিকেল পুলভ ইউটিউব চেনেল। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। দোস্ত মই ক'ব বিচাৰোঁ যে ডিজিলকাৰ নামৰ এপটো যদি আপোনালোকে ইনষ্টল কৰিব পৰা নাই, যদি ডাউনলোড কৰিব পৰা নাই, একো কথা নাই। ইয়াত দেখিছে প্লে' ষ্ট'ৰটো অ'পেন কৰি ইয়াৰ চাৰ্চ বাৰডালত দেখিছে ইয়াতে এবাৰ প্ৰথমতে ক্লিক কৰি ল'ব। ঠিক আছে, এনেদৰে ক্লিক কৰি ইয়াত আপোনালোকে এনেদৰে লিখক, এয়া মই লিখিছিলোঁ যেনিবা মোৰ আছিলে ডিজিলকাৰ, এনেদৰে লিখক বাৰু DGLOCKER। হয়, ৰ'ব মোৰ নেটটো চাই লওঁ, নেটটো যদি অফ থাকে নাহিব মানে। হয়, এনেদৰে লিখিব। এনেদৰে লিখিলে এয়া চাওক মই যিহেতু চাৰ্চ কৰি ডাউনলোড কৰি থোৱা আছে, এয়া দেখিছে ডিজিলকাৰ এপ। এনেদৰে এয়া আহিলে ইয়াক অলপ মই ডাঙৰ কৰি অলপমান দেখুৱাই দিছোঁ। হয়, এয়া চাওক এইটোৱে হৈছে ডিজিলকাৰ নামৰ এপ্লিকেশ্যনটো। তাৰ লগতে ইয়াত হয় এয়া দেখিছে সৰুকৈ লিখি দিছে, এয়া লিখিছে যে নেশ্যনেল গভাৰ্ণমেণ্টছ ডিভিজন গভাৰ্ণমেণ্ট অফ ইণ্ডিয়া, মানে ভাৰত চৰকাৰৰ আণ্ডাৰত মানে ক'ব গ'লে ভাৰত চৰকাৰৰ মানে এটা এপ্লিকেশ্যন হয় মানে ডিজিলকাৰ এপটোত। ইয়াত দেখিছে এয়াৰ চাওক 50 মিলিয়ন প্লাছ ডাউনলোড আছে। ইয়াত দেখিছে ডাউনলোডিঙত এইটো চাওক এনেকুৱা দেখুৱাই দিছে অলপমান ইয়াৰ ছবিবোৰ মানে এনেকুৱা। ইয়াৰ 4.1 আছে ৰেটিং। চ' দোস্ত এতিয়া ধৰি লওক মই মানিছোঁ যেনিবা আপোনালোকে ইয়াক ক্লিক কৰি ইনষ্টল কৰি ল'লে, মানে ডাউনলোড কৰি ল'লে। মোৰ ইয়াত যিহেতু অ'পেন বোলা অপশ্যন দেখিছে কাৰণ মই আগতীয়াকৈ ডাউনলোড কৰি থৈছোঁ আপোনালোকক দেখুৱাম বুলি। ঠিক আছে, এইটো কথা। এতিয়া বলক এতিয়া আমি হোম প্ৰেছ কৰিলোঁ। হোম প্ৰেছ কৰাৰ পিছত এয়া দেখিছে ডিজিলকাৰ এপ্লিকেশ্যনটো মোৰ মোবাইল ফোনত এনেদৰে ওলাই আছে। ক্লিক কৰিলোঁ, চিম্পলি ক্লিক কৰাৰ পিছত অলপমান লোডিং হ'বলৈ টাইম ল'ব পাৰে, যিহেতু নেটৰ ওপৰত কথা, নেটটো লাগিব। যিহেতু যদি নেট শ্ল' হৈ যায় তেতিয়াহ'লে মানে নহ'ব পাৰে, সেই গতিকে এয়া এনেদৰে আহিলে। ঠিক আছে, এনেদৰে আপোনাৰ ইয়াত দেখিছে গেট ষ্টাৰ্ট লিখা আছে, চিম্পলি ইয়াতে ক্লিক কৰিলোঁ। এতিয়া যিহেতু ইয়াত ফেচবুকৰ দৰে বা ইনষ্টাগ্ৰামৰ দৰে ইয়াতো এটা একাউণ্ট ক্ৰিয়েট কৰিব লাগিব। হয়, একাউণ্ট এখন ক্ৰিয়েট কৰিব লাগিব। আকৌ দেখুৱাই দিছোঁ, ইয়াত দেখিছে ক্ৰিয়েট একাউণ্ট লিখা আছে। ইয়াতে ক্লিক কৰিম। ইয়াতে ক্লিক কৰি অলপমান ৰৈ দিব, মানে নেটৰ ওপৰতে কথা। নেটটো বৰ বেছি মানে ফাষ্ট হ'লে অলপ সোনকালে হ'ব। ইয়াত দেখিছে চাওক ক্ৰিয়েটিং একাউণ্ট ইজ ফাষ্ট এণ্ড ইজি। তাৰ লগতে ইয়াত এটা ফৰ্ম টাইপৰ দি দিছে। ইয়াত লিখিছে যে প্ৰথমতে ফুল নাম লিখিব লাগিব, তাৰপাছত আপোনাৰ ডেট অফ বাৰ্থ, তাৰ লগতে আপোনাৰ ডেট অফ বাৰ্থৰ যিটো তাৰিখ, মাহ, চন আৰু মেল ফিমেল যিটো জেণ্ডাৰ, তাৰ লগতে মোবাইল নম্বৰটো ধৰি লওক এতিয়া আৰু যিটো প্ৰথমৰ যিটো ক'লোঁ ফুল নেম। এতিয়া আপোনালোকৰ আধাৰ কাৰ্ডখনত পান কাৰ্ডখনত যিটো নাম যিটো টাইটেল আছে, মানে যিটো লেটাৰবোৰ যিদৰে লিখা আছে,
যে ধৰি লওক বিকাশ হৈ BIKASH বিকাশ হৈ গগৈ হৈ যেন বা গগৈ টাইটেল লিখে GOGOI মানে সম্পূৰ্ণ মানে যিটো তাত লিখা আছে তেনেদৰে শুদ্ধকৈ ইয়াত লিখিব লাগিব পুৰা মানে কাৰেক্টকৈ লিখিব লাগিব ৰাইটকৈ তেতিয়াহে আপোনালোকে মানে ডিজিলকাৰত একাউণ্ট এখন ক্ৰিয়েট হ'ব ক্ৰিয়েটটো বাৰু হৈ যাব একাউণ্ট একো কথা নাই কিন্তু ডকুমেণ্টছখন মানে এড কৰিব লাগিব সেইটো এটা প্ৰব্লেম ফেচ হ'ব সেইটোৱে প্ৰব্লেম এটা মানে এটা ইছ্যু এটা ক্ৰিয়েট হৈ যাব সেইটো কথা তাৰপিছত ইয়াত যিটো ইমেইল আইডি জেগাত বাৰু একো কথা নাই যিকোনো ইমেইল আইডি দিব পাৰে আৰু যিটো ফোন নম্বৰ দেখিছে ইয়াত কিন্তু আপোনালোকে সেই ফোন নম্বৰটো দিলে মই ভাল বুলি ভাবোঁ যিটো মানে আপোনালোকৰ আধাৰ কাৰ্ডখনৰ লগত লিংক আছে মুঠতে আধাৰ কাৰ্ডখন যেতিয়া আপোনালোকে বনাইছিলে তাত মানে সেইটো যিটো ফোন নম্বৰ দিয়া আছিলে সেই ফোন নম্বৰটো দিলে ভাল বুলি মই ভাবোঁ তাৰপিছত ইয়াত দেখিছে এটা 6টা সংখ্যা মানে যিটো এটা 6 ডিজিট সিকিউৰিটি পিন মানে এটা সিকিউৰিটি পিনৰ কাৰণে মানে যিহেতু আমি এই এপ্লিকেশ্যনৰ মানে এক্সেছ কৰিবৰ কাৰণে এটা পিন থাকিব সেই পিনটো ইয়াত টাইপ কৰিব লাগিব 6টা সংখ্যা এতিয়া বলক এটা এটাকৈ আমি ফিল আপ কৰি লওঁ প্ৰথমতে যিহেতু আপোনালোকৰ যিটো নাম সেই শুভ নামটো ইয়াত টাইপ কৰি লওক টাইপ কৰিলোঁ মোৰ এনেদৰে টাইপ কৰি লৈছোঁ ইয়াত মোৰ ডেট অফ বাৰ্থটো মই চিলেক্ট কৰিলোঁ তাৰপিছত এইফালে চনটো তাৰপিছত এইফালে যিটো যদি মতা মানুহে নিশ্চয় জানে মেল মাইকী মানুহে যদি নিশ্চয় ফিমেল ঠিক আছে মোৰ যিহেতু মেল মই বাছি ল'লোঁ আৰু মোৰ ফোন নম্বৰ যিটো দিয়া আছে আধাৰ কাৰ্ডত ইয়াত এনেদৰে মই টাইপ কৰি ল'লোঁ তাৰপিছত এইফালে এটা মই যিকোনো কিবা এটা ইমেইল আইডি দি দিওঁ এনেদৰে ইমেইল আইডি এটা দিলোঁ ইয়াত এটা মই চিকিউৰিটি এটা পিন টাইপ কৰিম ইয়াত দিছোঁ 9966 চাই লওঁ 995566 এনেদৰে মোৰ এটা পিন এটা দিলোঁ তাৰপিছত চিম্পলি ইয়াত দেখিছে ছাবমিট লিখা আছে এতিয়া ইয়াতে ছাবমিটতে এতিয়া আমি ক্লিক কৰিব লাগিব সদস্য আপোনালোকে দেখিছে এয়া চাওক এতিয়া মানে ভেৰিফাই OTP মানে যিহেতু এতিয়া যিটো ফোন নম্বৰ দিছোঁ আমি ইয়াত সেই ফোন নম্বৰটোলৈ এটা OTP আহিব ইয়াত লিখি দিছে এয়া চাওক মানে ডিজিলকাৰ হেজ চেণ্ড ইউ এন OTP টু ইয়ৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ ফোন নম্বৰটো মানে শেষৰ 4টা ইয়াত শ্ব' হৈ আছে এতিয়া OTPটো চাওঁ হয় দেখিলে আমাৰ OTP এটা আহিলে মানে ইয়াত লিখা আছে 613431 613431 হয় এনেদৰে চাই ল'ব চাই পেলাই এনেদৰে ভালকৈ শুদ্ধকৈ টাইপ কৰি দিব তাৰপিছত ছাবমিট লিখা আছে ইয়াতে ক্লিক কৰিব হয় ইয়াত ক্লিক কৰাৰ পাছত অলপমান ৰৈ দিব এতিয়া মানে হয় নেটৰ ওপৰত কথা যিহেতু নেট যদি বেছি অলপ ফাষ্ট হয় আহিব এনেদৰে এলাউ কৰিব ন'টিফিকেশ্যন অলপ সোনকালে হ'ব মোতকৈ এতিয়া ৰৈ দিব মানে অলপমান ৰৈ দিব অলপ ধৈৰ্য ধৰিব লাগিব ইমান অধৈৰ্য হ'লে নহ'ব মানে অলপ সময় লাগিব পাৰে হয় চাওক মানে যিহেতু ডিজিলকাৰ মানে এনেদৰে মানে আপোনালোকে একাউণ্ট এখন ক্ৰিয়েট কৰিলে ঠিক আছে একাউণ্ট এখন ক্ৰিয়েট কৰিলে আৰু তাৰপিছত মোৰ ইয়াত যিহেতু আপোনালোকে দেখি পাইছে মোৰ ইয়াত সম্পূৰ্ণ নামটো ওলাই আছে তাৰ লগতে ইয়াত সৰুকৈ মোৰ ফটোখন ওলাই আছে কাৰণ মোৰ যিহেতু মই অলৰেডি মানে আগৰ পৰা মানে মই ডিজিলকাৰ এপটো ব্যৱহাৰ কৰি আছোঁ মই বহুত বছৰেই হ'ল ক'ব গ'লে ব্যৱহাৰ কৰি আছোঁ প্লাছ মোৰ ডকুমেণ্টছবোৰ ইয়াত মানে আপডেট কৰা আছে ঠিক আছে এইটো কথা মানে দোস্ত এইফালে এটা অপশ্যন দেখি পাব আপোনালোকে তলত ইছ্যু লিখা আছে ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত ইয়াত দেখি পাইছে এতিয়া মাই ইছ্যু ডকুমেণ্টছ 1 তাৰ লগতে এইটো মোৰ আধাৰ কাৰ্ডখন ইয়াত এড হৈ আছে এতিয়া দোস্ত আপোনালোকে যেতিয়া নতুনকৈ যেতিয়া মানে ডিজিলকাৰ এপটোত যেতিয়া আপোনালোকে একাউণ্ট এখন ক্ৰিয়েট কৰিব তেতিয়া ইয়াত আপোনালোকে এনেদৰে অপশ্যনটো নাপাব হয় ইয়াত দেখি নাপাব মানে আপোনালোকৰ ডকুমেণ্টছটো মোৰ মানে যিহেতু মানে ধৰি লওক এই যিটো মই ফোন নম্বৰ যিটো ইয়াত দিলোঁ মানে যিটো ফোন নম্বৰ দিছে যিটো মোৰ মানে ডিজিলকাৰ এপটো খোলা আছে ইয়াত মানে মোৰ এই ফোন নম্বৰটোত কি হৈছে মানে মোৰ আধাৰ কাৰ্ডখন বনোৱা আছে মানে আধাৰ কাৰ্ডখন যেতিয়া মই বনাইছিলোঁ তাত যিহেতু এইটো ফোন নম্বৰ দিয়া আছে সেই গতিকে ইয়াত মানে আধাৰ কাৰ্ডখন মই সহজতে মানে মোৰ ইয়াত অট'মেটিকলি ক'ব গ'লে মানে এড হৈ গ'ল মানে লিংক হৈ গ'ল সেই গতিকে যদি আপোনালোকৰ এতিয়া যিটো ফোন নম্বৰ দি কিনে যদি আপোনালোকে ডিজিলকাৰ খুলিব সেই ফোন নম্বৰটো ধৰি লওক এতিয়া যদি আধাৰ কাৰ্ড যেতিয়া খুলিছিলে আধাৰ কাৰ্ডত যদি দিয়া আছিলে তেতিয়া মানে একেবাৰে চিম্পুল প্ৰচেছ একেবাৰে সাধাৰণতে আপোনাৰ মানে একেবাৰে সহজতে ক'ব গ'লে আধাৰ কাৰ্ডখন ইয়াত অট'মেটিকলি এড হৈ যায় নহ'বা এড অট'মেটিকলি যদি এড নহয় একো কথা নাই কিন্তু আপোনালোকে ইয়াত এটা অপশ্যন এটা দেখিবলৈ পাব ডকুমেণ্টছটো এড কৰিবলৈ মানে আধাৰ কাৰ্ডখনক ভেৰিফাই কৰিবলৈ মানে আপোনালোকে ইয়াত অপশ্যন এটা পাব ভেৰিফাই কৰি ল'ব পাৰিব দোস্ত এতিয়া এয়া দেখিছে হোমৰ দৰে মানে ইয়াতে ক্লিক কৰিম হোমত মানে ক্লিক কৰি মই আপোনালোকক দেখুৱাই দিম যে ইয়াত এতিয়া মই যিদৰে ইয়াত দেখিছে মোৰ মাই ইছ্যু ডকুমেণ্টছ 1 মোৰ মানে আধাৰ কাৰ্ডখন ইয়াত এড কৰি থোৱা আছে তাৰ লগত ইয়াত ক্লিক কৰি মানে মই অলপমান দেখুৱাই দিওঁ আধাৰ কাৰ্ডখন এয়া চাওক এনেদৰে ইয়াতে ক্লিক কৰিলোঁ এয়া চাওক জুম আউট জুম ইন আৰু ইয়াত এটা অপশ্যন দেখি পাব মই অলপমান দেখুৱাই দিছোঁ ইয়াত দেখিছে মাই ইছ্যু ডকুমেণ্টছ লিখা আছে ইয়াতে ক্লিক কৰিলোঁ আধাৰ কাৰ্ড লিখা আছে ইয়াতে ক্লিক কৰাৰ লগে লগে এইটো চাওক এইটো এনেদৰে জুম আউট জুম ইন কৰিব পাৰিব আৰু এইটো যিটো মানে হাৰ্ড কপি বুলি কয় এইখন যেতিয়া আধাৰ কাৰ্ডখন যেতিয়া আমাৰ হয়গৈ তেতিয়া এই কাগজখন আমি পাওঁ মানে কাৰ্ডখন নোপোৱালৈকে মানে নোপোৱাৰ আগতে মুঠতে এইখনেই পাওঁ কাগজখন তাৰপিছত আমি কাৰ্ডখন পাওঁ কাৰ্ডখন মানে বনাব লাগে হয় ইয়াত দেখিছে এনেদৰে মানে ইয়াত ধৰি লওক এতিয়া মই ডকুমেণ্টছখন ইয়াত মানে কেনেদৰে মানে এইটো যিহেতু মানে PDF ফাইলতো মই ল'ব পাৰিম মানে PDF ফাইলতো চাইছোঁ বা চাব পাৰিম মানে এইটো ধৰি লওক ইয়াত মানে এতিয়া ধৰি লওক মই ডকুমেণ্টছখন মানে কেনেকৈ মানে
মানে এড কৰিলোঁ হয় নাই একেবাৰে সহজতে মানে ধৰি লওক ইয়াত দেখি পাইছে আধাৰ কাৰ্ডখনৰ সম্পূৰ্ণ ডিটেইলছ দেখি পাইছে মানে মই এতিয়া কাৰোবাক দেখুৱাব পাৰিম যিকোনো কিবা কাৰণত যদি খোজে ক'ৰবাত যদি মোৰ মানে ডকুমেণ্টছ যদি পকেটত লৈ যোৱা নাই ফিজিকেলি যদি কাৰ্ডখন মানে হয় ৰ'ব দেখুৱাইছোঁ এনেকুৱা যিখন কাৰ্ড থাকে এখনক মানে ফিজিকেলি কাৰ্ড বুলি কয় এখন যদি হাতত নাই তেতিয়াহ'লে মই ইয়াৰ পৰা দেখুৱাই দিব পাৰিম এয়া দেখি পালে আপোনালোকে স্পষ্টকৈ দেখি পাইছে স্পষ্টকৈ ওলাই আছে এতিয়া এনেকৈ আপোনালোকে ডকুমেণ্টছ এটা কেনেকৈ ইয়াত এড কৰিব সেইটো মই দেখুৱাই দিম হয় এয়া দেখিছে হোম পেজৰ দৰে ইয়াতে আছে ইয়াতে ক্লিক কৰিলোঁ মানে হোম পেজ নহয় হোম ইয়াতে ক্লিক কৰাৰ পাছত এতিয়া এইটো যিটো দেখি পাইছে এইবোৰ হৈছে মানে ইয়াৰ যিটো মানে ডিজি লকাৰ এপ্লিকেশ্যনটোৰ মানে ইয়াৰ ইণ্টাৰফেচটো বা এপ্লিকেশ্যনটো দেখাত মানে ভিতৰডোখৰ এনেকুৱাই ইয়াতে এটা অপশ্যন দেখি পাব ইয়াত যেতিয়া আপোনালোকে নতুনকৈ যেতিয়া ডিজি লকাৰ যেতিয়া মানে একাউণ্ট এখন যেতিয়া ক্ৰিয়েট কৰিব তাত ইয়াত দেখি পাইছে ডকুমেণ্টছ ইউ মাইট নিড লিখা আছে ইয়াতে যিদৰে এটা দেখি পাইছে মোৰ পান ভেৰিফিকেশ্যন ইয়াত মানে আপোনালোকে আধাৰ কাৰ্ডৰ ভেৰিফিকেশ্যনৰ মানে অপশ্যন দেখি পাব মোৰে যিহেতু এতিয়া মানে অলৰেডি আধাৰখন ভেৰিফাই কৰা হ'লেই মানে মই বহুত বছৰৰ পৰা মানে ব্যৱহাৰ কৰি আছোঁ 2 বছৰমান হ'ল ব্যৱহাৰ কৰি থকা ডিজি লকাৰটো সেই গতিকে মোৰ মানে অলৰেডি মোৰ ইয়াত আধাৰ কাৰ্ডখন মানে ভেৰিফিকেশ্যন কৰা আছে পান কাৰ্ডখন কৰা নাই গতিকে ইয়াত দেখিছে মই আপোনালোকক এটা এক্সাম্পল দেখুৱাই দিছোঁ ইয়াত যেতিয়া আপোনালোকে ধৰি লওক মানে আধাৰ হওক পান হওক কিবা এটা দুটাই অপশ্যন দেখি পাব আপোনালোকৰ মানে যেহেতু নতুনকৈ যদি খোলে তেতিয়াহ'লে মানে যদি মানে ভেৰিফাই কৰা নাথাকে আধাৰখন তেতিয়াহ'লে দুটাই মানে অপশ্যন দেখি পাব ইয়াত এতিয়া মোৰ বলক পান কাৰ্ডখনত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত এতিয়া ইয়াত দেখিছে ইয়াত লিখি দিছে মোৰ চব ইনকাম টেক্স ডিপাৰ্টমেণ্ট তাৰ লগতে পান ভেৰিফিকেশ্যন ৰেকৰ্ড মোৰ যিহেতু ইয়াত লিখি দিছে সৰুকৈ নামটো ওলাই আহিছে ডেট অফ বাৰ্থ ওলাই আহিছে আৰু মেল ফিমেল যিটো জেণ্ডাৰ এইটো ওলাই আহিছে আৰু ইয়াত লিখি দিছে সৰুকৈ ফ্ৰম আধাৰ কাৰ্ডত যিহেতু মোৰ নাম আছে যিটো নাম সেই নামটো ইয়াত ওলাই আহিছে তাৰ লগতে ইয়াত যিটো এটা অপশ্যন দেখি পাব পান নম্বৰ এতিয়া পান কাৰ্ডখনত হয় ইয়াত দেখিছে পান কাৰ্ডখনৰ এতিয়া নম্বৰটো যদি হয়তো কিছুমানে মানে যদি বুজি নাপায় যদি বিচাৰিবলৈ অসুবিধা একো কথা নাই মই মানে এইফালে এটা স্ক্ৰীনশ্বট লগাই দিম মই অলপ মাৰ্ক কৰি দেখুৱাই দিম যে কোনটো পান কাৰ্ডৰ কোনটো নম্বৰ হয় বলক এতিয়া মোৰ পান কাৰ্ডৰ নম্বৰটো এতিয়া প্ৰথমতে এনেদৰে মই মানে পান কাৰ্ডখনৰ পৰা চাই মই টাইপ কৰি লওঁ PNPB 9202N মোৰ মানে মুখস্থ হৈ গৈছে আৰু টাইপ কৰি তাৰপিছত এইফালে এটা তলত দেখিছে নেম এছ ইন পান কাৰ্ড মানে পান কাৰ্ডখনত যিদৰে এতিয়া নামটো লিখা আছে সেইদৰে ইয়াত টাইপ কৰি ল'ব লাগিব ভুল হ'লে নহ'ব মানে তেতিয়া ডকুমেণ্টছটো কেপচাৰ কৰিব পাৰিব তাৰপিছত ইয়াত দেখিছে সেউজীয়া এনেকৈ মাৰ্ক হৈ থাকিব দিব তাৰপিছত ইয়াত চিম্পলি লিখা আছে গেট ডকুমেণ্টছ লিখা আছে ইয়াতে ক্লিক কৰাৰ লগে লগে মোৰ এতিয়া ওলাই আহিব অলপমান ৰৈ দিব লাগিব লগালগ ওলাই নাহে গতিকে অলপমান মানে ৰিচাৰ্চ বস্তুটো অলপ চাৰ্চ কৰি ল'ব তাৰপিছত হয় ইয়াত দেখিছে মোৰ ওলাই অহা নাই অলপমান ৰৈ দিব আকৌ এবাৰ ক্লিক কৰিব ৰিট্ৰাই কৰিব হয় এয়া চাওক মোৰ হৈ গ'ল ইয়াত দেখিছে এয়া চাওক মোৰ মানে যিহেতু মানে এতিয়া কানেক্ট হৈ আছে ফেচচিং লিখাইছে সৰুকৈ লিখি দিছে ফেচচিং বুলি মানে এতিয়া পান কাৰ্ডখন ইয়াত মোৰ এড হৈ আছে এতিয়া যিহেতু অলপ ৰৈ দিব এয়া হ'লগৈ চাগে ঘূৰি আছে ডকুমেণ্টছটো মানে আপোনালোকে দেখিলে যে ইয়াত যেতিয়া এবাৰ মই ট্ৰাই কৰিলোঁ কিন্তু মোৰ মানে বিফল হ'লোঁ আনচাকচেছ হ'লোঁ গতিকে এনেদৰে আপোনালোকৰ হ'ব পাৰে কিন্তু আপোনালোকে মানে ভয় কৰিবলগীয়া একো কথা নাই চিন্তা কৰিবলগীয়া কথা নাই ৰিট্ৰাই কৰিব পাৰে এবাৰ নহয় দুবাৰ কৰিব মুঠতে কৰিয়ে এৰিব মানে সেইটো কথা হয় ইয়াত দেখিলে এয়া চাওক মোৰ যিহেতু এতিয়া যিদৰে মানে দেখুৱালোঁ যে মানে আধাৰখন ইয়াত মই এড কৰিলোঁ তাৰ লগতে ইয়াত পানখন মানে যিটো পান কাৰ্ড সেই পান কাৰ্ডখনতো ইয়াত মোৰ এড কৰা হৈ গ'ল পান কাৰ্ডখন ইয়াত দেখিছে পান কাৰ্ডখন এয়া চাওক এনেদৰে ওলাই আহিছে ইয়াত যিটো এটা অপশ্যন দেখুৱাইছিলোঁ ইয়াতে ক্লিক কৰি অলপমান মই দেখুৱাই দিবলৈ চেষ্টা কৰিম ইয়াত দেখিছে ইছ্যু ডকুমেণ্টছ লিখা আছে চিম্পলি পান কাৰ্ডখন চিলেক্ট কৰিলোঁ এয়া চাওক এইটো হৈছে পান কাৰ্ড তাৰ লগতে এইটো হৈছে এয়া চাওক পান কাৰ্ডখন যেতিয়া PDF ফাইলত যেতিয়া মানে বনি আহে তাৰপিছত ইয়াত এনেদৰে ওলাই আহে এই মানে কাগজখন বা এই যিটো হাৰ্ড কপি বুলি কয় ইয়াতে সম্পূৰ্ণ মানে PDFত ওলাই আছে হয় ইয়াত দেখিলে এইটো অলপমান বেক কৰিলোঁ বেক কৰাৰ পাছত এতিয়া মই আৰু এটা উপায় দেখুৱাই দিওঁ যে আপোনালোকে এনেদৰে যদি নোৱাৰে ঠিক আছে এনেদৰে যদি কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে কেনেকৈ মানে ডিজি লকাৰটো কেনেকৈ ব্যৱহাৰ কৰিব চ' দোস্ত আপোনালোকে দেখিলে আধাৰ কাৰ্ড পান কাৰ্ড মানে ইয়াত যিটো ইছ্যু বোলা যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰি আপোনালোকে চাব পাৰিব তাৰ লগতে আধাৰ আৰু পান কাৰ্ডখনৰ অপশ্যনটো আপোনালোকে ক'ত পাব কেনেকৈ এড কৰিব সেইটো দেখুৱালোঁ এতিয়া তাৰ লগতে মই ক'ব বিচাৰোঁ যে হয়তো কিছুমান এনেকুৱা দৰ্শক আছে যে যিসকলে মানে ধৰি লওক এই যিটো মোৰ প্ৰচেছ দেখুৱালোঁ এই প্ৰচেছটো মানে অসুবিধা পাব পাৰে বা টান পাব পাৰে বা কৰিবলৈ নাজানিব পাৰে হয়তো কিছুমান এনেকুৱা দৰ্শক থাকে সেইসকলৰ কাৰণে এটা ইজি প্ৰচেছ এটা আছে মই দেখুৱাই আছোঁ বোলক অলপ স্ক্ৰল ডাউন কৰি তললৈ আহিব তললৈ অহাৰ পিছত ইয়াতে এটা অপশ্যন দেখি পাব ডিজি লকাৰ ড্ৰাইভ লিখা আছে চিম্পলি ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত এতিয়া অলপমান ৰৈ দিব মানে লোডিং হ'বলৈ দিব বস্তুটো অলপমান ধৈৰ্য ধৰিব অধৈৰ্য হৈ আপোনালোকে ক্ল'জ কৰি নিদিব বেক কৰি নিব ঠিক আছে তাৰপিছত চিম্পলি ইয়াত দেখিছে এইটো বাৰু লোডিং হৈ আছে লোডিংটো হোৱা নাই বাৰু ইয়াত যিটো অপশ্যন দেখি পাইছে হয় প্লাছৰ দৰে ইয়াতে ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত ইয়াত এটা অপশ্যন দেখি পাইছে আপলোড ফাইল লিখা আছে ইয়াতে ক্লিক কৰিলোঁ হয় ইয়াত ক্লিক কৰাৰ পাছত ইয়াত যিহেতু মোৰ মানে ইয়াত ফটো মানে ক্লিক কৰি থোৱা আছিলে আধাৰ কাৰ্ডখনৰ
মোৰ যিটো আধাৰ কাৰ্ড ধৰি লওক এই আধাৰ কাৰ্ডখনৰ মানে ফটো ক্লিক কৰি থোৱা আছিলে এনেদৰে ফটোখন মানে ইয়াত ক্লিক কৰিলোঁ আকৌ এবাৰ প্লাছৰ দৰে আইকন ইয়াতে ক্লিক কৰিলোঁ আপলোড ফল্ডাৰ আছে ইয়াতে ক্লিক কৰিলোঁ আকৌ এটা মই দুটা ফটো মানে ইয়াত হেৰি কৰিলোঁ মানে আপলোড কৰিলোঁ মানে মই দেখুৱাই আছোঁ এয়া আহিলে চব ঠিক আছে ইয়াত এতিয়া মই দেখুৱাই দিওঁ অলপ বেক কৰিলোঁ বেক কৰাৰ পাছত এতিয়া আকৌ আমি সমলৈ আহিলোঁ ঠিক আছে এতিয়া মানে আপলোড হ'ল এইটো কেনেকৈ আপলোড হ'ল কি আপলোড হ'ল দেখুৱাই আছোঁ তাৰ লগতে মই অলপমান দেখুৱাই দিওঁ ঠিক আছে এতিয়া মই যিটো ক'লোঁ যে কিছুমান হয়তো দৰ্শক এনেকুৱা থাকে যিসকলে মানে প্ৰথমত যিটো যিটো প্ৰচেছ দেখুৱালোঁ ইয়াত যিটো প্ৰচেছ দেখুৱালোঁ বা এইখিনিতে যিটো প্ৰচেছ দেখুৱালোঁ সেই প্ৰচেছটো যদি নাজানে তেওঁসকলৰ কাৰণে এই যিটো দ্বিতীয় প্ৰচেছ দেখালোঁ ইজি প্ৰচেছ সেইটো ফ'ল' কৰি আৰামছে ইয়াত মানে ডকুমেণ্টছবোৰ এড কৰিব পাৰে আকৌ এবাৰ দেখুৱাই দিওঁ মই এনেদৰে চিম্পলি আহিলোঁ অলপ মানে স্ক্ৰল ডাউন কৰি তললৈ ইয়াত দেখিছে ডিজি লকাৰ ড্ৰাইভ লিখা আছে ইয়াতে মই ইয়াতে দেখিছে প্লাছৰ দৰে আইকন ইয়াতে ক্লিক কৰি মই ডকুমেণ্টছ এড কৰিলোঁ মানে ইয়াত ক্লিক কৰিলে চাওক এনেদৰে অপশ্যন পাব ফল্ডাৰ এটা নতুনকৈ বনাই ল'ব পাৰে নহ'বা অ'পেন কেমেৰা লিখা আছে এইটো অপশ্যন পাব তাৰ লগতে এইটো যিটো দেখিছে আপলোড ফাইল মানে ইয়াত ক্লিক কৰিলে কিবা গেলাৰী অ'পন হ'ব মানে গেলাৰীটো অ'পেন হ'ব আমাৰ গেলাৰী অ'পেন হয় তাৰ পৰা মানে যিকোনো ডকুমেণ্টছৰ ফটোখন বাছি ল'ব পাৰোঁ এতিয়া দেখুৱাই দিছোঁ মই অ'পেন কৰি এয়া চাওক এইটো ধৰি লওক এনেদৰে এয়া দেখিছে এইটো চাওক এইটো জুম আউট জুম ইন কৰিব পাৰে এইটো যিটো ধৰি লওক মোৰ ইয়াত হয় দেখিছে মানে দুটা এইটো অলপ লোডিং হ'লগৈ এয়া লোডিং হ'লগৈ এটা আহি গ'ল বেলেগকৈ মানে ফল্ডাৰ বনি আছে ডকুমেণ্টছ এডুকেশ্যন হেল্থ হয় ইয়াত দেখিছে মোৰ যিহেতু এইটো এটা হৈ গ'ল ফটো 1 নম্বৰ 2 নম্বৰ দুটা এয়া চাওক ইয়াত মানে কিছুমানে হয়তো মানে এনেদৰে মানে মেনুৱেলি এইটো ক'বলৈ মেনুৱেলি এইটো মানে যিটো ফটো ক্লিক কৰা ফটোখনক মানে আপোনালোকে মানে ডকুমেণ্টছটো ইয়াত এড কৰি থ'ব পাৰিব আৰু লগতে মানে কেৰি কৰি থ'ব পাৰিব যদি দৰকাৰ হয় ইয়াত দেখিছে ইয়াতে 3টা ডট আছে ইয়াতে ক্লিক কৰিব আৰু ডাউনলোডৰ অপশ্যন দেখি পাব ভিউ লিখা আছে ভিউত ক্লিক কৰিলে তো চাব পাৰিব ৰিনেম দিব পাৰিব ইয়াৰ নাম এটা দি পেলাই ছেভ কৰি থ'ব পাৰিব যাতে বিচাৰিবলৈ আপোনালোকৰ সুবিধা হয় তাৰ লগতে ইয়াত দেখিছে অপশ্যন এটা চাৰ্চ আৰু এটা অপশ্যন দেখি পাব ডিলিট এতিয়া চাৰ্চ মানে হৈছে কাৰোবাক আপোনালোকে মানে শ্বেয়াৰ কৰিব পাৰিব ডকুমেণ্টছখন যদি ইচ্ছা নাই থ'বলৈ তেনেহ'লে ইয়াত দেখিছে ডিলিটৰ এটা অপশ্যন মানে ডিলিট কৰি দিব পাৰে দোস্ত এয়া আপোনালোকে দেখিলে এনেদৰে মানে আপোনালোকে ডিজি লকাৰ নামৰ এই এপ্লিকেশ্যনটোত বা ডিজি লকাৰ নামৰ এপটোত আপোনালোকৰ ডকুমেণ্টছবোৰ আপোনালোকে এনেদৰে ইয়াত এড কৰিব পাৰিব এনেকৈ আপোনালোকে ইয়াত কেৰি কৰিব পাৰিব যিকোনো ডকুমেণ্টছ আধাৰ কাৰ্ড হওক পান কাৰ্ড হওক বা ভোটাৰ কাৰ্ড হওক আপোনালোকে মানে বছ ভিডিঅ'টো ভালকৈ চাব মানে স্কেপ কৰি নাচাব স্কেপ কৰি চালে কি হ'ব আপোনালোকে বুজি নাপাব আকৌ আপোনালোকে কি কৰিব মানে বেলেগ ভিডিঅ' ইউটিউবত চাবলগীয়া হ'ব পাৰে ডিজি লকাৰত মানে আপোনালোকে কেনেকৈ ডকুমেণ্টছবোৰ কেনেকৈ এড কৰিব লাগে সেই গতিকে মই আপোনালোকক ক'ম যে ভিডিঅ'বোৰ আপোনালোকে স্কেপ কৰি নাচাব পাৰিলে ষ্টাৰ্টিঙৰ পৰা চাওক ষ্টাৰ্টিঙৰ পৰা চাই পেলাই একেবাৰে শেষলৈকে চাওক বেছি সময় নালাগে বেছি আপোনালোকে 5 বা 10 মিনিট সময় লাগিব সেই সময়খিনি আপোনালোকে চাই পেলাই যদি ভালদৰে চাই মেলি বুজি লয় প্ৰচেছটো তেতিয়াহ'লে মানে পাছত গৈ আপোনালোকৰ এটা মানে কাম দিব আপোনালোকে বুজি পাব যে ডিজি লকাৰ এপ্লিকেশ্যনটোত মানে কেনেকৈ আপোনালোকে ডকুমেণ্টছটো এড কৰে আৰু মানে এটা ভিডিঅ' চোৱাৰ পাছতে আপোনালোকৰ মানে আৰু বেলেগ এটা নেক্সট ভিডিঅ' এটা চাবলগীয়া যাতে নহয় হয় ভিডিঅ'টো চাই যদি আপোনাক ভাল লাগিলে নিশ্চয় লাইক কৰক বন্ধু বান্ধৱীৰ লগতে শ্বেয়াৰ কৰক যদি নতুন দৰ্শক তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে ঘণ্টিটো বজাই অলপ ক্লিক কৰি থওক হয় আজিলৈ মানে পুনৰ লগ পাম আন এটি নতুন এটা বিষয় লৈ ভিডিঅ'টো চাবলৈ ধন্যবাদ বন্দে মাতৰম জয় আই অসম